কৃষ্ণ কৃষ্ণ সকলোলৈ প্ৰণাম জনাই শ্ৰীকৃষ্ণ গীতা দৰ্শন শাস্ত্ৰ ভাগৰ ত্ৰয়োদশ অধ্যায় ক্ষেত্ৰজ্ঞ যুগৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছো। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। কৃষ্ণৰ নাম সদা কীৰ্তন কৰয় জিতু মনে দৃঢ় কৰি নিশ্চয় নিষ্কাম হোক বা যদি সকাম হয় তাক কদাচিত কলিন বাধয় ৰাম কদাচিত কলিন বাধয়। সকামেই হওক বা নিষ্কামেই হওক ঈশ্বৰৰ নামটো যদি সদায় লৈ থাকে তেনেহ'লে তাক কলিয়ে নেপায় বুলি কৈছে। মানে বেয়া গুণে আক্ৰমণ কৰিব নোৱাৰে। সদায় যদি ঈশ্বৰৰ নাম লৈ থাকে তেনেহ'লে মনটো পবিত্ৰ হয়, কামবিলাক সৎ হৈ যায়, বেয়া গুণবিলাক আঁতৰি যায়, যদি কাৰোবাৰ ঈশ্বৰৰ প্ৰতি আস্থা বিশ্বাস আহি যায় তেনেহ'লে। কৃষ্ণই ইয়াৰ পিছতেই পৰৱৰ্তী অংশত কি কৈছে শুনোৱা হওক। রাম কিন্তু জ্ঞানী জনপন্থ চিন্তে নিরাকার ভক্তে অনায়েখে সুখে তৰয় সংসাৰ। দ্বাদশ অধ্যায়ত অৰ্জুনৰ প্ৰশ্নক তেওঁ কৈছিলে ভক্তি যোগেৰে নে জ্ঞান যোগেৰে তোমাৰ ওচৰত আহিব পাৰে, কোনটো সুলভ উপায়? ভক্তি যুগটো সুলভ উপায় নে জ্ঞান যুগটো সুলভ উপায়? কৃষ্ণই কৈছিলে মোৰ মতে যিটো ভক্তি যুগ, যিটো সাকাৰ ৰূপী ঈশ্বৰৰ স্বৰূপটো দেখি পেলাই ভকতি কৰি আগবাঢ়ি যায়, সেইটো সুলভ উপায় বুলি কৈছে। আৰু যিটো নিৰ্গুণ কৃষ্ণৰ বা নিৰ্গুণ ব্ৰহ্ম, নিৰাকাৰ ব্ৰহ্মৰ উপাসনা কৰি আগবাঢ়ে তেওঁলোকৰ বহু সময় লাগে বুলি কৈছে। কাৰণ নিৰাকাৰ ব্ৰহ্মৰ স্বৰূপটো মনলৈ অনাটো, হৃদয়ত উপস্থাপন কৰাটোহে বহুত সময় লাগিব। কাৰণ তাৰ কোনো ৰূপেই নাই, নিৰাকাৰ হয়, আকাৰ নাই, মাত্ৰ এটা ধ্যানত যুগত কোৱা হয় এটা জ্যোতিৰ্বিন্দু ইয়াত উপস্থাপন কৰি তেওঁক এনেকৈ অনুভৱ কৰিব লাগে। কিন্তু তাত কোনো ঈশ্বৰৰ স্বৰূপ নাই, সাকাৰ ৰূপী ঈশ্বৰৰ স্বৰূপ নাই। যিসকলে একেবাৰে সৰুতে মাক বা দেউতাকক ঢুকাইছে, মাক বা দেউতাকক হেৰুৱাইছে, সেইসকলে তেওঁলোকৰ যদি ছবিটো নাথাকে মাক দেউতাকৰ, তেতিয়াহ'লে তেওঁলোকক মনন কৰা, চিন্তন কৰা তেওঁলোকৰ টানটো কম হৈ যায়। দেউতাক কেনেকুৱা আছিল নাজানে, কিন্তু যদি তেওঁৰ ছবিটো থাকে তেতিয়াহ'লে তেওঁক চিন্তন কৰিব পাৰে, তেওঁৰ প্ৰতি এটা শ্ৰদ্ধা জাগ্ৰত হয়, ভক্তি জাগ্ৰত হয়। ঠিক তেনেকুৱা ধৰণৰে কথা ইয়াত এনেকুৱা ধৰণৰ অৰ্থই প্ৰকাশ পায়। ভক্তে অনায়াসে সুখে তৰয় সংসাৰ, তাৰমানে যিটো সাকাৰ ৰূপী ঈশ্বৰৰ চিন্তন কৰি লাহে লাহে তেওঁ বহু জনমৰ অন্তত হয়তো নিৰাকাৰ ব্ৰহ্মৰ উপলব্ধি কৰিব, আত্ম উপলব্ধি। আত্মাটোতো নিৰাকাৰেই হয়, ঈশ্বৰৰ লিখা কোনো দেখাও নাপায়। গতিকে সেই আত্মাটো যেতিয়া উপলব্ধি হ'ব আধ্যাত্মিক জ্ঞানৰ দ্বাৰা, আত্মা উপলব্ধি হ'লে লাহেকৈ ঈশ্বৰৰ উপলব্ধি কৰিব। ভক্তিৰ সাধনা যত কহিলো তত্ত্ব ত্ৰয়োদশ অধ্যায়ে কৰিব বেকত। ভক্তি কেনেধৰণে কৰিব লাগে, কেনেধৰণে সাধনা কৰিব লাগে, এই কথাখিনি মই আগতে তোমাক কলো। ৰাম কিন্তু আত্মজ্ঞানে বিনে নতৰ সংসাৰ, তাৰ ভেদ কহো যে প্ৰকৃতি পুৰুষৰ। যিমানেই উপায় তেওঁ কৈছিল আগতে ভক্তি কেনেকৈ আনিব লাগে, অৰ্জুনক কৈছিলে ঈশ্বৰ চিন্তন কৰা, মনটোক ঈশ্বৰতেই লগোৱা। যদি ইফালে সিফালে মনটো পলাই চঞ্চল মন, গতিকে তাক আকৌ ধৰি আনি সেই ঈশ্বৰৰ ধ্যান কৰাতেই লগোৱা, ঈশ্বৰৰ নাম লোৱাতেই লগোৱা, তাৰপিছত ঈশ্বৰৰ কৰ্ম কৰা, এইবিলাক উপায় দিছিলে। তাৰপিছত এইবিলাক উপায় কৰাৰ পিছত যিটো আধ্যাত্মিক জ্ঞান আহি যাব, দেশ আত্মা পৰমাত্মাৰ স্বৰূপ জ্ঞান আহি যাব, সেই জ্ঞানৰ দ্বাৰাহে
যেতিয়া আত্ম উপলব্ধি হ'ব, বিষয় বাসনাৰ পৰা দূৰত গৈ বিষয় বাসনাহীন হৈ যেতিয়া যাব, তেতিয়াহ'লে আত্মজ্ঞানটো উপলব্ধি হয়। আৰু সেই আত্মজ্ঞান উপলব্ধি কৰাৰ পিছতহে ঈশ্বৰত স্থান পায়, বা সেই আত্মাটো নিৰ্গুণ হৈ ঈশ্বৰতেই বিলীন হৈ যাব, জনম মৰণ চক্ৰৰ পৰা মুক্ত হৈ যাব। এতিয়া কৈছে প্ৰকৃতি পুৰুষৰ ভেদ মই কওঁ, কি অন্তৰ আছে প্ৰকৃতি পুৰুষত। সপ্তম কহিলা দুই প্ৰকৃতি প্ৰত্যেক, পৰা এক প্ৰকৃতি অপাৰ কৃষ্ণ, পৰা এক প্ৰকৃতি অপৰা আৰু এক। সপ্তম অধ্যায়ত তেওঁ কৈছিলে যে দুইটা প্ৰকৃতি মিলাই ফালে তেওঁ এই জগতৰ সৃষ্টি কৰিছে, এই শৰীৰটোৰ সৃষ্টি কৰিছে। এটা পৰা প্ৰকৃতি, এটা অপৰা প্ৰকৃতি। পৰাটো হ'ল স্থায়ী, যিটো ঈশ্বৰৰ তত্ত্ব, আৰু অপৰাটো হ'ল আমাৰ শৰীৰটো, যিটো অস্থায়ী হয়। দুয়ো প্ৰকৃতিৰ স্বভাৱৰ যত গুণ, তাহাৰ লক্ষণ ব্যৱস্থাকক পুন। আকৌ এবাৰ দুইটা প্ৰকৃতিৰ স্বভাৱৰ বিষয়ে, সেই গুণৰ বিষয়ে কওঁ, শুনা। শৰীৰক অপৰা প্ৰকৃতি বুলি কয়, জীৱে পৰা প্ৰকৃতি জানিবা ধনঞ্জয়। শৰীৰটো হ'ল অপৰা প্ৰকৃতি, যিটো বিনাশশীল, আৰু যিটো বিনাশশীল নহয়, অবিনাশী, সেইটো হ'ল আত্মাটো। তাকেই পৰা প্ৰকৃতি বুলি কৈছে, যিটো স্থায়ী হয়, নিত্য সনাতন শাশ্বত হয়। ৰাম যেহি দেহ সেহি ক্ষেত্ৰ তুমি জানিও ক, জীৱকে ক্ষেত্ৰজ্ঞ বুলি কহে সৰ্বলোক। দেহে ক্ষেত্ৰে জানিবা জীৱৰ ভোগ্য স্থান, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি অৱস্থান। যিটো দেহ, তাকে ক্ষেত্ৰ বুলি কৈছে। এই দেহটোকে ক্ষেত্ৰ, এখন পথাৰ, এখন খুব ডাঙৰ ঘৰ, তেনেকুৱা ধৰণে ভাবিব পাৰোঁ আমাৰ দেহটো, বা এই গোটেই পৃথিৱীখনেই এটা ক্ষেত্ৰ। পৰিসীমা চাৰিসীমাৰ ভিতৰত থকা জেগাখিনি এটা ক্ষেত্ৰ। ঠিক আমাৰ সেই দেহটোকো এটা ক্ষেত্ৰৰ লগতেই তুলনা কৰিছে। আৰু সেই ক্ষেত্ৰৰ ভিতৰত যিটো আত্মা আছে, জীৱাত্মা, সেইটো হ'ল ক্ষেত্ৰজ্ঞ। ক্ষেত্ৰজ্ঞ মানে সেই ক্ষেত্ৰ ফলটোৰ বিষয়ে তেওঁ সকলোখিনি জানিব লাগে, কিন্তু তেওঁ নাজানে, শৰীৰটোকে নিজৰ ঘৰ বুলি ভাবি লয় আৰু বিষয় ভোগ কৰি থাকে, পাহৰি যায় মায়ামোহত থাকি। তেওঁ যে ঈশ্বৰৰ অংশ, সেই আত্মাটোৰ কথা কৈছো। দেহে ক্ষেত্ৰ জানিবা জীৱৰ ভোগ্য স্থান, দেহে ক্ষেত্ৰে জানিবা জীৱৰ ভোগ্য স্থান, ক্ষেত্ৰ ক্ষেত্ৰজ্ঞৰ যোগে সৃষ্টি অৱস্থান। সেই দেহটোই হ'ল ক্ষেত্ৰৰ ক্ষেত্ৰ, আৰু এই দেহটোৱে ক্ষেত্ৰজ্ঞৰ ভোগ্য স্থান। মানে এই ক্ষেত্ৰটোৰ ভিতৰত থাকি জীৱাত্মাটোৱে আহি বিষয় ভোগ কৰি থাকে, দেহটোকে তেওঁ নিজে বুলি ভাবে। ৰাম ৰাম ৰাম, ক্ষেত্ৰ আৰু ক্ষেত্ৰজ্ঞ মিলি সৃষ্টি হয় বুলি কৈছে। নানা ধৰণে মনে তাত সৃষ্টি কৰি থাকে, মনেই সৃষ্টি কৰে, মনেই পালন কৰে, মনেই ধ্বংস কৰে। ঠিক তেনেকুৱা ধৰণৰ মনে তাত নানা ধৰণৰ সৃষ্টি কৰি থাকে, আৰু মনটো এই আত্মাৰ সৈতে মনটো মিলি যায়। আত্মাই মনৰ সৈতে মিলি ফালে তেনেকুৱা ধৰণৰ সৃষ্টি কাৰ্য কৰি থাকে, আৰু বিষয় বাসনাত পৰি তাতে ফচি যায় শৰীৰৰ মাজত, মন আৰু শৰীৰৰ মাজত। সেহি দেহে থাকি জীৱ অহংকাৰে বৃদ্ধ, যদ্যপি ঈশ্বৰ অংশত ভুহুৱে অন্ধ। সেই দেহতেই থাকি বিষয় বাসনাত ফচি যায়, অন্ধ হৈ যায়, তেওঁৱে যে ঈশ্বৰৰ অংশ, সেই কথাটো তেওঁ পাহৰি যায়। দেহে ক্ষেত্ৰ জীৱক ক্ষেত্ৰজ্ঞ বুলি জানে, জীৱ শৰীৰক যিটো ভিন্ন কৰি মানে, তাৰ নাম দেহাত্ম বিবেক তত্ত্ব জ্ঞান, মোহৰ সন্মত ইহা সংসাৰ তাৰণ। আৰু সেই যিটো দেহ, সেইটো ক্ষেত্ৰ হয়, আৰু জীৱই হ'ল ক্ষেত্ৰজ্ঞ। আৰু জীৱ আৰু শৰীৰটোক যিসকলে ভিন্ন কৰি চাবলৈ জ্ঞান পাইছে, উপলব্ধি কৰিছে, আৰু সেইসকলক
দেহাত্ম বিবেক তত্ত্ব জ্ঞান, আৰু সেইটো জ্ঞানকেই দেহাত্ম বিবেক তত্ত্ব জ্ঞান, মানে দেহটো আত্মাটোৰ যে ভিন্ন ভিন্ন হয় সেই কথাটো যিসকলে বুজি পাইছে জ্ঞানৰ দ্বাৰা সেইটোকে তত্ত্ব জ্ঞান বুলি কৈছে। দেহাত্ম বিবেক তত্ত্ব জ্ঞান, বিবেকে বিবেচনা কৰে দেহটো যে বেলেগ আত্মাটো যে বেলেগ, এই কথাটো যিয়ে এই তত্ত্বটোৰ যিয়ে জ্ঞান পায় সেই তাৰ কথা কৈছে। আৰু সেই সকলেই ইহা সংসাৰৰ পৰা তৰি যাব পাৰে, গতিকে ইমান সহজ নহয়। দেৱগত ইটো যে সৌদিশ তত্ত্ব মিলি, কৃষ্ণ দেহগত ইটো যে সৌবিষ তত্ত্ব মিলি, ইহাংক জানিলে লোক ক্ষেত্ৰবিদ বুলি। দেহে যায় জীৱ যদি ভৈলা উপগত, তেবেহে চৈতন্য হুৱে মহদাদি তত্ত্ব। দেহগত ইটো যে সৌবিষ তত্ত্ব মিলি, ইহাংক জানিলে লোক ক্ষেত্ৰবিদ বুলি। দেহটো যে ২৪ তত্ত্বৰে নিৰ্মিত হৈছে, আৰু যিসকলে এই কথাটো ভালদৰে জ্ঞানেৰে উপলব্ধ কৰিছে তেওঁলোককে ক্ষেত্ৰবিদ বুলি কৈছে। এই ২৪ তত্ত্বৰে নিৰ্মিত দেহটোত আত্মাটো চৈতন্য শক্তি ৰূপে তাত উপবিষ্ট হয়, আৰু তেতিয়া গোটেই দেহটোৰ সঞ্চালন হয়। দেহটো মানে জীৱিত হৈ সতেজ হৈ যায়, সজীৱ হৈ যায়। আৰু সেইবিলাক মহদাদি তত্ত্বৰ সৈতে দেহটো সোমাই, মানে সত্য ৰজ তম তিনিটা গুণ, সেই গুণকেইটাৰ সৈতে অহংকাৰো মিশ্ৰিত হয়। আৰু সেই জীৱটো যেতিয়া তাত সোমাই যায় তেতিয়া সেই তিনিটা তত্ত্বও তাত জীৱিত হৈ যায়, সত্য ৰজ তম। তিনি গুণে থাকি কৰ্মেন্দ্ৰিয় প্ৰবৰ্তয়, মিছা অহংকাৰে জীৱ তাতে বন্ধ হয়। গতিকে সত্য ৰজ তম এই তিনিটা গুণৰ অধীনত থাকি কৰ্ম ইন্দ্ৰিয়বিলাকক পৰিচালনা কৰে। সাত্বিক গুণটো যদি আহি যায় তেনেহ'লে ঈশ্বৰৰ আৰাধনা কৰিব নিশ্চয় ভাল হ'ব মানুহজন। ৰজগুণ হ'লে, ৰজগুণেৰে যদি পৰিচালিত হয় বিষয় বাসনাৰ প্ৰতি বেছি স্পৃহা বাঢ়ি গৈ থাকিব। তম গুণটো হ'লে অবিদ্যা অজ্ঞানত থকা, বিবেচনা শক্তি নাইকিয়া হয়, খালি শুই থকা, এলাহ হয়, খালি খোৱা লোৱা খোৱা, একো কাম কৰিব ইচ্ছা নকৰে, কোনো ধৰণৰ জ্ঞান ল'ব ইচ্ছা নকৰে, মানে পশু পক্ষীৰ লেখীয়া গুণৰ অধিকাৰী যিবিলাক হৈ যায় তাক তমগুণী বুলি কৈছে। খুব খং উঠা, খুব লোভত পৰা, মোহত পৰা, এইবিলাক গুণেই তমগুণী। অন্ধকাৰ মিশ্ৰিত গুণ, যিবোৰ অবিদ্যা মিশ্ৰিত গুণ। তো তেনেকুৱা ধৰণৰ সেই তিনিটা গুণত থাকিয়েই এই জীৱটো তাতেই ফচি যায়। ৰাম জীৱ পৰমাত্মা বেদে একে নিৰূপয়, তত্ত্বমসী বাক্য জীৱ ঈশ্বৰক কয়। জীৱ আৰু পৰমাত্মাক এক বুলি পেলাই নিৰূপিত কৰিছে বেদে, শাস্ত্ৰই কৈছে। জীৱ মানে জীৱাত্মাটো আৰু পৰমাত্মা মানে ঈশ্বৰ, এই দুইটাই একেই বস্তু। জীৱটো হ'ল ঈশ্বৰৰে অংশ, গতিকে ঈশ্বৰৰে স্বৰূপটো এই জীৱাত্মাটোতো আছে। আত্মাটোক কোনেও বধ কৰিব নোৱাৰে কোনো প্ৰকাৰে, যেনেকৈ ঈশ্বৰৰ তত্ত্বটোকো কোনো প্ৰকাৰে কোনেও বধ কৰিব নোৱাৰে, ঠিক তেনেকুৱা ধৰণৰ কথা কৈছে। হিমতে জীৱ পন্থ কহিলো প্ৰকাৰ, যেন মতে মুক্ত হৈ কহো পুনৰবাৰ। টাইমটো চাই লৈছো। তো এনেধৰণে জীৱটো কেনে এই আমাৰ শৰীৰটোত, জড় শৰীৰটোত, ২৪ তত্ত্বৰে নিৰ্মিত জড় শৰীৰটোত বন্ধ হৈ যায়। আৰু কেনেধৰণে মায়া মোহত পৰি বন্ধ হৈ যায়, জীৱন মৰণ চক্ৰতেই ফচি থাকে, আৰু কেনেধৰণে তেওঁ মুক্ত হ'ব সেই বিষয়ে তেওঁ এতিয়া ক'ব।